সমগ্ৰ ৰাজ্য আজি হাৰ্টথ্ৰব জুবিন গাৰ্গক হেৰুৱাই শোকত ম্ৰিয়মান হৈ থকা সময়তে তেজপুৰ বিশ্ববিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতি। আৰু তেজপুৰ ছাত্ৰ সমাজে এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ এই হাৰ্টথ্ৰবগৰাকী যিগৰাকীৰ শোকত এতিয়া ম্ৰিয়মান হৈছে ৰাজ্য, সেই হাৰ্টথ্ৰবগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ এই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই উপাচাৰ্যই অনুমতি দিয়া নাই। তাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি, এতিয়া তেওঁলোক বিতুষ্ট হৈছে। আমি এয়া হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ। তিনিদিনীয়াকৈ শোক পালন কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে, কিন্তু তেনেকুৱা এটা পৰিৱেশত এয়া তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ যে ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাঞ্জলি জনাবলৈ নাপায়, এনেধৰণে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে। আমি ছাত্ৰ সমাজ আছে, ছাত্ৰ ছাত্ৰীৰ পৰা জানিবলৈ বিচাৰিম কি হৈছে, আচলতে কিহৰ কাৰণে এই পৰিৱেশ আজি? চাওক, 855জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত তেজপুৰ বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। কিন্তু অসমীয়াৰ হিয়াৰ আমঠু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ যেতিয়া মৃত্যু হ'ল, সেইদিনা পিছদিনাখনেও কটন বিশ্ববিদ্যালয় বা গুৱাহাটী বিশ্ববিদ্যালয়ত যি ইলেকশ্যন আছিলে, ইলেকশ্যন পিছুৱাই দিয়া হৈছিল। কিন্তু আমাৰ তেজপুৰ বিশ্ববিদ্যালয় ইলেকশ্যন হ'ল। তাৰপিছতে ভাবিছিলোঁ আমাৰ প্ৰশাসনে আমাৰ মৰ্ম বেদনা বুজি পাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, কিন্তু শ্ৰদ্ধাঞ্জলি জ্ঞাপন নকৰিলে। তাৰ পিছতো ভাবিছিলোঁ তেওঁলোকে শ্ৰদ্ধাঞ্জলি দুদিনৰ পিছতে হ'লেও জনাব। তেওঁলোকে তাৰ পিছদিনাখনি কিন্তু ৰাতিপুৱা 5টা বজাত মহালয়াৰ সাংস্কৃতিক অনুষ্ঠান পাতিছে। গতিকে আমি ইয়াত যথেষ্ট সুবিধা হৈছোঁ। অসমীয়া মানুহৰ যি মনোভাৱ আছে, অসমীয়া মানুহৰ মনোভাৱ তেওঁলোকে সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে। ছাত্ৰ সমাজৰ অতনিৰে থকা ক্ষোভ তেওঁলোকে দবাই ৰাখিছিলে। গতিকে ছাত্ৰ সমাজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু ছাত্ৰ ছাত্ৰী আছে, আমি জানিবলৈ বিচাৰিম কি হৈছে আচলতে। কওকচোন আপোনালোকৰ ক্ষোভ কিয় ইমান? আচলতে ক্ষোভটো হৈছে যে আমি দেখিবলৈ পাইছোঁ অতি দুৰ্ভাগ্যজনক কথা যে যিখন বিশ্ববিদ্যালয় 855জন শ্বহীদৰ কেঁচা ৰক্তৰে বনিছিলে, সেইখন বিশ্ববিদ্যালয়ত কিন্তু আজি জুবিন গাৰ্গক জোতা পিন্ধি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কোনে কৰিছে? আমাৰ যিগৰাকী ছিকিউৰিটি অফিচাৰ আছিল, ছিকিউৰিটি অফিচাৰগৰাকীয়ে। উপাচাৰ্যৰ কেনেধৰণৰ ৰোল? উপাচাৰ্যৰ টুলুঙা মন্তব্য ছাত্ৰ ছাত্ৰীসকলৰ অভিযোগসমূহ শুনা নাই উপাচাৰ্যই নিজৰ শীততাপ নিয়ন্ত্ৰণ কোঠাত বহি আছে। আজি সকলো তেজপুৰ বিশ্ববিদ্যালয়ৰ হোষ্টেল যিমানকেইখন হোষ্টেল আছে, সকলো হোষ্টেলৰ ছাত্ৰ ছাত্ৰী আমি একত্ৰিতভাৱে ওলাই আহিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কাৰণে। আৰু উপাচাৰ্যই আজি আমাৰ প্ৰশ্নৰ কিন্তু আজি উত্তৰ দিবই লাগিব, তেতিয়ালৈকে আমি শান্ত নৰওঁ। আহিছে নেকি উপাচাৰ্য আপোনালোকৰ ওচৰলৈ? আহিছে নে? কি কয় তেওঁ কি কয়? আহিছিলে, আহি গুচি গৈছে তেখেতে। আমি যেতিয়া আমাৰ প্ৰশ্ন উত্থাপন কৰিছিলোঁ তেতিয়া তেখেতে ইয়াৰ পৰা আঁতৰি গ'ল। আৰু স্পেচিয়েলি আছু যেতিয়া আহিছিলে তেখেতে ইয়াৰ পৰা আঁতৰি গ'ল। আমাৰ প্ৰশ্ন তেখেতে মুখামুখি কৰিব পৰা নাছিল, তাৰ কাৰণে তেখেতে গুচি গ'ল। আৰু এতিয়া আমাক কোৱা হৈছে যে আমি মাতিবলৈ যাব লাগে। কিয়? উপাচাৰ্যৰ ৰাস্তা চিনি নাপায়। ইমানে যি উপাচাৰ্যৰ কেম্পাছত দবদবাই ফুৰিছে, আজি আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ তেখেতৰ কিয় সাহস নাই? আপোনালোকে কালিৰ পৰাই প্ৰতিবাদ কৰিছে। আমি লাইব্ৰেৰীত যাওঁতে, লাইব্ৰেৰীৰ পৰা হোষ্টেলত আহোঁতে প্ৰতিটো ফৰ্মেলিটি মেইনটেইন কৰিব লাগে, প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগে। কিন্তু আজি ছাত্ৰ সমাজে যেতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ, আজি তেখেতৰ কিয় সাহস হোৱা নাই আমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ? এনেধৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। কাৰণ যেতিয়া অসমীয়াৰ হিয়াৰ আমঠু, অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অকালতে হেৰুৱাই বিশেষকৈ যুৱ প্ৰজন্ম ভাগি পৰিছে। যুৱ প্ৰজন্মই আমি দেখিছোঁ যে সোঁত বৈছে গুৱাহাটীলৈ। যদিও গুৱাহাটীলৈ যাব পৰা নাই, কিন্তু ঠায়ে ঠায়ে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শোকত ম্ৰিয়মান হৈছে যুৱ সমাজ। তেনে অৱস্থাত এইসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ নাপায় বা সেইগৰাকী শিল্পীৰ মৃত্যুৰ দিনা ইয়াত যিহেতু ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল, তাক লৈ যথেষ্ট ক্ষোভিত হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলক খুব এয়া পোনে দেখুৱাইছোঁ। কিবা ক'ব বিচাৰিছে? নাই, তেখেতে ওলাই অহাটো আমি বিচাৰিছোঁ। যিহেতু ইয়াত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী লগ হৈ পিনে নিজৰ মাত উলিয়াবলৈ আহিছে। আৰু তেওঁ কালি আমাৰ এই মাতষাৰক এটা কথা কোৱা হৈছিলে যে ড'ণ্ট মেক থিংছ ফানি। তেওঁ কোনে কৈছে? এয়া আমাৰ অনাৰেবল ভাইচ চেঞ্চেলৰ ছাৰে কৈছিলে যে ড'ণ্ট মেক থিংছ ফানি। তাকে আমি জানিবলৈ বিচাৰিছোঁ যে এই হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মাত তেওঁক কেনেকৈ ফানি লাগিলে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা বিষয়টো ফানি নেকি, সেয়া ক'ব বিচাৰিছোঁ। আজিলৈকে এটা মন্তব্য দি নাপালে জুবিন গাৰ্গে। মোৰ ডাউট যে তেওঁ জুবিন গাৰ্গৰ বিষয়ে জানেনে নাই, কাৰণ তেওঁ এতিয়ালৈকে এইটোও নাজানে যে তেওঁ ডক্টৰ উপাধি পাইছে। ইয়াতে আহি তেওঁ কৈছে জোতা দি আপোনাৰ শ্ৰদ্ধাঞ্জলি দিব পাৰিছে। যেতিয়া সেই মানুহজনৰ কি মানসিকতা আমি গম পোৱা গৈছে। আমি বহুত দুখিত, আমি লাজ পাইছোঁ। আজি আমি তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়া বুলি ক'বলৈ আমি আজি বহুত লাজ পাইছোঁ। হয়,
যথেষ্ট ক্ষোভিত হৈ আছে ছাত্ৰ ছাত্ৰীসকল আৰু এনেধৰণে কালিৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াত প্ৰতিনিধিসকল আহিছে তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে লগতে এয়া হৈছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু আজিৰ দিনটো যেতিয়া ৰাজ্য চৰকাৰে 4 দিনলৈ যেহেতু ৰাজ্যিক শোকৰ দিন তেওঁলোকে বঢ়াইছে 4 দিনীয়াকৈ শোক পালন কৰি আছে অসমবাসীয়ে আৰু বিশেষকৈ যুৱ সমাজে যিহেতু জুবিন গাৰ্গক অকালতে হেৰুৱাই ম্ৰিয়মান হৈ আছে শোকস্তব্ধ হৈ আছে তেনে সময়তে যুৱ সমাজৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰি এনেধৰণে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাবলৈ দিয়া নাই লগতে উপাচাৰ্যই তেওঁলোকক উৎলুঙা কৰা কাৰ্যত তেওঁলোকে বিতুষ্ট হৈছে এয়া হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ এতিয়া পৰিৱেশ আৰু এই প্ৰতিবাদ সময়ৰ বাগৰাৰ লগে লগে এনেধৰণে তীব্ৰতৰ হৈ গৈ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ